নন্দেশ্বৰ গাঁওবুঢ়াই কেন্দুগুৰি গাঁৱৰ পৰা এটা মেকুৰী পোৱালি আনিলে। মেকুৰীটো বুঢ়া বুঢ়ীয়ে বৰ মৰম কৰে। এদিন দুই আলোচনা কৰিলে যে মেকুৰীটো আমি এটা নাম ৰাখোঁ। কি নাম ৰাখিব? বুঢ়ীয়ে ক'লে, মই ডাৱৰ নামটো বৰ ভাল পাওঁ, গতিকে মেকুৰীৰ নামটো ডাৱৰ ৰাখোঁ। তেতিয়া বুঢ়াই ক'লে, এই সাধাৰণ বতাহ এজাকতেই দেখোন ডাৱৰবিলাক ওৰ পৰা তোলৈকে দৌৰি ফুৰে, তাতকৈ ডাৱৰ ৰখাতকৈ তাৰ নাম বতাহ ৰখাই ভাল। তেতিয়া বুঢ়ীয়ে ক'লে যে কিনো বতাহ ৰাখিবা, বতাহ দেখোন আমাৰ এই সাধাৰণ ইকৰাৰ বেৰখনেই পাৰ হৈ আহিব নোৱাৰে, বতাহ ৰখাতকৈ তাৰ নাম ইকৰাৰ বেৰ ৰখাই ভাল। তেতিয়া বুঢ়াই ক'লে, ইকৰাৰ বেৰ আকৌ কিয় ৰাখিবা, সাধাৰণ নিগনিবিলাকেই দেখোন ইকৰাৰ বেৰবিলাক কুটি কুটি ফুটা কৰি দিয়ে, তাৰ ইকৰাৰ বেৰ ৰখাতকৈ তাৰ নাম নিগনি ৰখাই ভাল। তেতিয়া বুঢ়ীয়ে ক'লে, নিগনিবিলাক দেখোন আমাৰ মেকুৰীয়ে খেদিয়েই ফুৰে, তাতকৈ নিগনি ৰখাতকৈ তাৰ নাম মেকুৰী ৰখাই ভাল। বুঢ়াই ক'লে, সি দেখোন মেকুৰীয়েই। তেতিয়া হয় দেখোন, দুই তেতিয়াহ'লে আমি তাৰ নাম মেকুৰীয়েই ৰাখোঁ দিয়া, এই বুলি তাৰ নাম মেকুৰীয়েই ৰাখিলে। আমাৰ কাপোৰ কানি ক'লা হ'ল, আমি গুচি আহিলোঁ।